60 বছৰ হ'ল আপোনাৰ এতিয়া শুনিব শুনিব কৈ আছে না আমাক 60 টকা লাগিব মামা বৃদ্ধ পেঞ্চন বঢ়াই দিয়ক মামা পইচা আমাক পইচা বঢ়াই দিয়ক আমাক বহুত অশান্তি কি কৈছে আইতা কি কৈছে কৈছো মামা কি কৈছে আপুনি পইচা বঢ়াই দিয়ক আমাক পইচা বঢ়াই দিয়ক মামা সুবিধা লওক মই নিশ্চয় আশা কৰিম না পইচা বঢ়াই দিয়ক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলেও বহুত এই নুশুনে এইবিলাক ক'ব লাগিব কৈ লওক আপুনি এতিয়া কৈ দিব আজি এটা নতুন কেবিনেটে মঞ্জুৰি কৈ দিয়ক এতিয়া মামা আমাক বস্তু দিব লাগিব ঢেৰ বস্তু দিব আমি বিধৱা মানুহ আমি বহুত অশান্তি পাইছো আমি বহুত বস্তু আমাক দিয়ক এতিয়া পাই আছো হ'লেও আমাক অলপমান বস্তু দিয়ক আকৌ অহাবাৰলৈ আপোনালোকক জিকাম এই পদুম ফুলতে আপুনি সদায় জিকিব মোৰ দীপালী বৰ থাকো আপুনি পদুম ফুলতে আপুনি জিকিব মই আপোনালৈ আগবঢ়াইছো সদায় পাব আৰু আপোনাক জিকামেই এইবাৰ এয়া আহি আছে নহয় বিধানসভা আপোনাক জিকাই দিম আৰু আপুনি আমাক হেৰি পইচাটো বঢ়াই দিয়ক বিধৱা মানুহ দীপালী বৰ থাকো আপোনাক আশা কৰিলো আপুনি পইচাটো বঢ়াই আমাক বিধৱা মানুহ হেৰি কৰক আৰু দীপালী বৰ থাকো যিহেতু মাৰ্কেটিং বোৰ্ডখন আগৰ দৰে চলাই হ'ব শুনিলে কৈছে ইংলিছতে কৈছে এতিয়া আপোনাৰ পইচা দি দিব তেওঁক কৈ দিব লাগিব দেই হ'ব আপুনি ক'লে নে নাই কি লাগে কৈ দিয়ক ক'ৰবাৰ চৰকাৰ কি কৈছে আপুনি চৰকাৰ কি কৈছে আপোনাক কি লাগে আৰু কওক এয়া মানে আমাৰ বিধৱা মানুহ চব বস্তুৱে লাগে আৰু আপোনাক এবাৰ বিধানসভাত আপোনাক পদুম ফুলত জিকাম আপুনি বহুতখিনি আশা কৰক আমি আৰু মোৰ নাম হ'ল দীপালী বৰঠাকুৰ আপুনি কি পাইছে চৰকাৰৰ পৰা আপুনি কি পাইছে এতিয়া এতিয়া চব পাইছো কি পালে এয়া এতিয়া